আজি আকৌ এটা নতুন ব্লগৰ সৈতে সকলোকে নমস্কাৰ জনালোঁ। আজি আমি যাই আছোঁ এটা ধুনীয়া মন্দিৰত আৰু সেই মন্দিৰটো ক'ত আছে আপোনালোকক সকলো দেখাই থাকিম। আৰু পিছফালে মোৰ ৱাইফক উঠাই লৈ দুয়ো গৈছোঁ, বৰষুণক নেওচি ইফালে তামাম বৰষুণ, কিন্তু উপায় নাই যাম বুলি যিহেতু লৈছোঁ, প্ৰসাদ চকাত সকলো লৈ আহিছোঁ, কিন্তু বৰষুণক ভয় কৰিলে ক'ত হ'ব। পিছে সেই মন্দিৰটোলৈ যাওঁ আৰু মন্দিৰত কিয় আহিলোঁ আপোনালোকক সকলো কথা ক'ম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকক। এনেকৈ সোমাই দেখিলোঁ যে বাবাজনৰ হাতত পাৰ চৰাই বোলে এনেকৈ উঠি খাই আছে। এইটো বৰ আচৰিত লাগে। আৰু এতিয়া আমি দুয়ো মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ, যাই চাকি বন্তি জ্বলাই লওঁ। আপোনালোকৰ হয়ও আমি চাকি জ্বলাম, যাতে আপোনালোকেও ভালে থাকক আৰু আমাকো সদায় আশীৰ্বাদ কৰি যাওক। আমিও যাতে আপোনালোকক এনেকুৱা মনোৰঞ্জনৰ ভিডিঅ' সদায় দি যাব পাৰোঁ। আপোনালোকে সদায় আমাৰ হকে দোৱা কৰক বা আশীৰ্বাদ কৰক সদায়। এতিয়া মানুহজনে ভিতৰলৈ গৈছে, ধূপ চাকি জ্বলাই লওঁ। তাৰপিছত আপোনালোকক সকলো কথা কৈছোঁ, আমি মন্দিৰলৈ কিয় আহিলোঁ আৰু তাৰ বাবে মই কি গিফ্ট আনিছোঁ তাকো আপোনালোকক দেখাই আছোঁ। বহুত মৰমত আনিছোঁ গিফ্ট। আজি মই উপস্থিত আছোঁ গৌচলা মন্দিৰত। আৰু মন্দিৰত কিয় আহিলোঁ গম পাইছেনে? আজি মোৰ মানুহজনীৰ জন্মদিন, সেইবাবে ভগৱানৰ চৰণত আহিলোঁ যে তাইৰ হকে অলপ চাকি বন্তি জ্বলালোঁ, যাতে তাই আহি থকা দিনবোৰ ভাল হয় আৰু তাকে কামনা কৰিলোঁ। কাৰণ বহুত এনেকুৱা তাইৰ জন্মদিনত কোনোদিন মই একো গিফ্ট বা একো তাইৰ জন্মদিন কৰি পোৱা নাই। সেইবাবে তাইৰ বাবে মোৰ ফালৰ পৰা এটা সৰুকৈ গিফ্ট আছে। আৰু গিফ্টটোৰ ভিতৰত কি আছে আপোনালোকক দেখাম। আৰু মই বহুত আশাৰে গিফ্টটো বনাই আছোঁ আৰু তাইক দিম। এতিয়া তাই কেনেকুৱা পায় বা কেনেকুৱা লাগে আপোনালোকক জনাম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এইটো লোৱা মোৰ ফালৰ পৰা সৰু গিফ্ট। আৰু তুমি এতিয়া খুলি চোৱা আৰু কেনেকুৱা লাগে তুমি ক'বা। এতিয়া খোলা গিফ্টটো। এয়া গিফ্টটো আনবক্সিং কৰি আছে আৰু আপোনালোকক দেখাম এই গিফ্টটোৰ ভিতৰত কি আছে। কেনেকুৱা কেনেকুৱা লাগিছে? এইফালে দেখাই দিছোঁ। আপোনালোকে কওক কেনেকুৱা লাগিছে। এইটো হ'ল আমাৰ বিয়াৰ তাৰিখ আৰু এইটো হ'ল হেপী বাৰ্থডে মাই লাভ। আৰু আমাৰ আজিৰ জন্মদিন, সেইবাবে আৰু এখন তাইৰ কাৰণে গিফ্ট বনাই দিছোঁ, সৰুকৈ হ'লেও এটা উপহাৰ। কেনেকুৱা লাগিছে তোমাৰ? কি ক'ম, সঁচাকৈ বহুতে বেছি ভাল লাগিছে। তুমি মোৰ কাৰণে ইমান ধুনীয়াকৈ বনাই আনিছা, সঁচাই মই বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ মৰম ভাল পোৱাবোৰ সদায় এনেকৈ থাকে। আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা এনেকুৱা ধামাকা ব্লগৰ সৈতে আপোনালোকক লগ পাম অতি শীঘ্ৰে, অতি সোনকালে। জয় আই অসম।